আমি যেতিয়া কা আন্দোলন কৰি আছিলোঁ তেতিয়াই এটা কথা কৈছিলোঁ যে বিজেপি দল আৰু চৰকাৰে এই নাগৰিকত্ব সংশোধনী আইনখন বা নাগৰিকত্ব আইনখন অতি কৌশলেৰে আনিছে। এই আইনখন গৃহীত কৰি লোৱাৰ পিছত আইনখন এক্সটেনশ্যন কৰিবলৈ হ'লে বা আইনখন সাল সলনি কৰিবলৈ হ'লে এখন নটিফিকেশ্যনৰ জৰিয়তে কৰিব পাৰিব। এই কথাটো আমি সেই সময়ত সভাই সমিতিয়ে বাৰম্বাৰ কৈ আছিলোঁ। অৰ্থাৎ তেওঁলোকে 2014 চনৰ 31 ডিচেম্বৰটোৱে শেষ সময়সীমা বুলি কৈছিল আৰু তাৰপিছত এজনো যদি হিন্দু বাংলাদেশী অসমলৈ আহে তেনেহ'লে পদত্যাগ কৰিম বুলি বহু মন্ত্ৰী বিধায়কে সেই সময়ত কৈছিল। কিন্তু আমি তেতিয়াও কৈছিলোঁ যে এখন নটিফিকেশ্যনৰ জৰিয়তে আইনখন সাল সলনি কৰিব পাৰি বা ইয়াৰ ম্যাদ বৃদ্ধি কৰিব পাৰি। সেই কথাটোকে সত্য প্ৰতিপন্ন কৰি 25 চন পৰ্যন্ত ম্যাদ বৃদ্ধি কৰিছে আৰু 25 চনৰ পিছত আকৌ এখন নটিফিকেশ্যন দি পেলাই তেওঁলোকে 50 চনো কৰিব পাৰে বা 75-80 এনেধৰণে বৃদ্ধি কৰিব পাৰিব এই নটিফিকেশ্যনখনৰ জৰিয়তে। অৰ্থাৎ যিটো কথা আমি কৈ আছিলোঁ যে 1,90,00,000 হিন্দু বাঙালী মানুহ বাংলাদেশত আছে, এই মানুহখিনি আহিবৰ কাৰণে বাট মুকলি কৰি দিয়া হৈছে। হয়তো তেওঁলোক নাহে, সেইটো বেলেগ কথা। আজিৰ তাৰিখত অসমতকৈ ৰিচোৰ্চ বাংলাদেশতে বেছি হৈছে, কিন্তু আহিব পৰা বাটটো যে আইনখনে মুকলি কৰি দিছে সেইটো আজি আকৌ পুনৰবাৰ প্ৰমাণ হ'ল। গতিকে এই আইনখন অসমীয়া জাতিৰ কাৰণে অতি মাৰাত্মক, অতি ক্ষতিকাৰক। কাৰণ আমি 20 বছৰ বিদেশীৰ বোজা ইতিমধ্যে ল'লোৱেই। তেওঁলোকে আকৌ আমাক 2014 চনলৈকে দিছিল, এতিয়া আকৌ 2025 চনলৈকে আকৌ এনেধৰণে বৃদ্ধি কৰি কৰি গৈ থাকিব। এই কথাটো অত্যন্ত জাতিটোৰ কাৰণে, ৰাজ্যখনৰ কাৰণে ক্ষতিকাৰক কথা। তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকৰ শাসনৰ বাক জৰীডাল নিষ্কণ্টক কৰিবৰ কাৰণে, তেওঁলোকে কেৱল মাত্ৰ হিন্দু বাঙালী মানুহবিলাকৰ মন জয় কৰিবৰ কাৰণে, ভোট পাবৰ কাৰণে এনেকৈ জাতিটোক বিপথে ঠেলি দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক। আপোনালোকৰ সংগঠনৰ স্থিতি কি? আৰু আমাৰতো এই সম্পৰ্কত খুবেই স্পষ্ট স্থিতি। আমাৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বা ন্যায়িক যিখন যুঁজ সেইখনো আমাৰ অব্যাহত থাকিব। আমি ধাৰাবাহিকভাৱে কাইলৈৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম।